স্বৰ্গদেউ চাউলুং চুকাফাৰ অস্থায়ীভাৱে ৰাজধানী পাতি প্ৰায় 4 বছৰ কাল আছে। সেই সময়ত যেতিয়া তেওঁ আছিল, তেওঁৰ পূজা পাৰ্বণ কৰিছিল, তেওঁ পুৰোহিতসকলক লৈ গোটেই অসমখনত এটা বৰ অসম গঢ়িবৰ কাৰণে চিন্তা চেতনা তেওঁ লৈ আহিছিল। তেওঁ যিধৰণে ভাবিছিল সেইধৰণে আগৰ পূৰ্বপুৰুষৰ যিটো নীতি নিয়মৰ যিধৰণে পূজা কৰা হয়, সেই পূজাটো কৰিবৰ কাৰণে আমি মনস্থ কৰি লওঁ। সদায় প্ৰতি বছৰে আমি পাতোঁ হাবুঙত, হাবুং উন্নয়ন পৰিচালনা সমিতি আৰু আটাচু উদ্যোগত। কিন্তু এইবাৰ নহয়, প্ৰায় 10 বছৰমান কাল আমি এটা পৰম্পৰাগতভাৱে 5 দিনীয়াকৈ কাৰ্যসূচী লৈছোঁ। 5 দিনীয়া কাৰ্যসূচী এইকাৰণেই লৈছোঁ যে পূজা পাৰ্বণখিনি আমাৰ হ'ব, এইখিনি আমি কৰিম। কিন্তু আমাৰ যি হওক উঠি অহা প্ৰজন্ম, নৱপ্ৰজন্মক আমি এটা ভাৱ জগাই তুলিব বিচাৰিছোঁ যে আমি আমি পঢ়া দিশত আগ নাবাঢ়িলে আমাৰ বৰ্তমান যুগত আমি কিছু কাম কৰাত অসুবিধা হয়। গতিকে আমি সাহিত্য দিশত চিন্তা চেতনা কৰিছোঁ আৰু সাংস্কৃতিক দিশত লৈছোঁ, আৰু যিহেতু আমাৰ হেৰুৱাই যোৱা সাজ পোছাক এইখিনি আমি ঘূৰাই আনিব চেষ্টা কৰিছোঁ। সেইবাবে আমি 5 দিনীয়া কাৰ্যসূচীটো বাকী যিবোৰ কাৰ্যসূচী এইবিলাক লৈছোঁ। আৰু প্ৰতিভা সন্ধান বুলি বিচাৰি এটা কাৰ্যসূচী আমি ৰাখিছিলোঁ। প্ৰতিভা সন্ধানটো হ'ল ইয়াত লুকাই থকা যিবিলাক আমাৰ গাঁৱৰ যুৱক যুৱতীসকল আছে, তেওঁলোকৰ মাজত কেনেকুৱা ধৰণৰ প্ৰতিভাৱান আছে, এই প্ৰতিভাবিলাক ওলাই আনিবলৈ আমি এনেকুৱা কাৰ্যসূচী ৰাখিছোঁ। গতিকে আহি আমি কালি 30 তাৰিখত দাম পূজা কৰিছোঁ। দাম পূজাটো হ'ল স্বৰ্গদেউ চাউলুং চুকাফাই তেতিয়াই দাম পূজা কৰিছিল, আৰু তেতিয়া তেনেধৰণে মোহন দেওধাই বাইলুংসকলক লৈ পেলাই কৈছিল। মোহন দেওধাই বাইলুং যদিও আমাৰ ইয়াত নাই, তেখেতলোকলৈ শ্ৰদ্ধা জনাই আমাৰ যিসকলক তেওঁলোকে শিক্ষা দি থৈছে মৌলুং হিচাপে, তেওঁলোকক লৈ আমি দাম পূজা কৰিছোঁ। আৰু আজি যিহেতু পতাকা উত্তোলন কাৰ্যসূচী হৈছে, প্ৰতিকৃতি মাল্যাৰ্পণ হৈছে, তাৰপিছতে মৈদাম তৰ্পণ হৈছে। মৈদামটো হ'ল সেই সময়ত স্বৰ্গদেউ চাউলুং চুকাফাৰ লগত মচাও মপলং 3জন গুৰু আহিছিল। 3জন গুৰুৰ এজন ইয়াতে দেহাৱসান হৈছিল। তেওঁৰ যিখিনি কাৰুকাৰ্য আছিল, তেওঁৰ যিখিনি পূজাৰ পাৰ্বণৰ যিখিনি তেওঁ মনত স্থিৰ আছিল, সেইখিনি ইয়াত থাকি গৈছে। তেওঁ তাতে ইয়াৰ হাবুঙৰ অলৌকিকতাটো আমি দেখা পাওঁ। গতিকে তেওঁলৈ আমি শ্ৰদ্ধা জনাইছোঁ। তেওঁ য'তেই আছে এই অলৌকিকতাটো আৰু আগুৱাই লৈ যাওক, যে মানুহে যিধৰণে বিচাৰিছে সেইধৰণে হাবুংখনত সেৱা জনাই যাতে পাওক। প্ৰতিটো জাতি জনগোষ্ঠীৰ ভাতৃত্বৰ মিলনৰ ভূমি হিচাপে হ'ব পৰা নাই, তেওঁৰ আশীৰ্বাদ বিচাৰিছোঁ। আৰু আজি যিহেতু মেডাম এফিসকলক আমি পূজা পাৰ্বণ কৰোঁ, তেখেতলোকক আমি পূজা পাৰ্বণ কৰিবৰ বাবে আজি মেডাম এফি অনুষ্ঠিত কৰিছোঁ। গতিকে মেডাম এফিটো সকলোৰে জাতি জনগোষ্ঠীৰে হৈ আমাৰ আহোম জনগোষ্ঠীটোৰ ফালৰ পৰা আমি আগবঢ়াইছোঁ। অসমখন শান্তিয়ে থাকক, সকলোৱে ভাতৃত্বভাৱ জাগি তোলক, আৰু আহিবলগীয়া দিনত হাবুংখন ঐতিহাসিক হিচাপে বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত কৰিবৰ কাৰণে যিখিনি কাম কৰিবলগীয়া আছে, সেই কামখিনি কৰিবৰ কাৰণে আমি সকলো জাতীয় সংগঠনৰ পৰা, আমাৰ বুদ্ধিজীৱীসকলৰ পৰা পৰামৰ্শ বিচাৰি আজি এখন মুকলি সভা আহ্বান কৰিছোঁ। আমি যিখিনি কাম কৰিছোঁ টাই আহোম ছাত্ৰ সন্থাই, হাবুং উন্নয়ন পৰিচালনা সমিতিয়ে, এইখিনিত যদি ক'ৰবাত খুটি নাটি ৰৈ গৈছে সেইখিনি আমি আলোচনা কৰিম। আৰু আজি কাৰ্যসূচী প্ৰথম উন্মোচন কৰিলে আমাৰ পতাকা ফিংফা উত্তোলন কৰাৰ তাৰপাছতে আহিলে মাল্যাৰ্পণ, মৈদাম তৰ্পণ, তাৰপাছত 3 নম্বৰত আৰু এতিয়া পূজা আৰম্ভ কৰা কাৰ্যসূচী আৰম্ভ কৰিব। এইকেইটাই কাৰ্যসূচী। এই মৈদামটো কোনজন স্বৰ্গদেউ নে গোহাঁই নে বিষয়াৰ? এই মৈদামটো হ'ব সম্পৰ্কত গৱেষণা এতিয়াও চলিয়ে আছে। প্ৰকৃততে এইটো কাৰ মৈদাম এই কথাটো ঠাৰ কৰিব পৰা হোৱা নাই। এইটো মানে গৱেষকসকলৰ ইয়াৰ বিভিন্ন ৰিচাৰ্চ কৰি তাৰ পাছতহে ইয়াৰ আচল বস্তু নিৰ্ণয় কৰিব পাৰিব। কিন্তু আমিতো জানোৱেই চৰাইদেউৰ আচল মৈদামৰ পৰা সকলোখিনি আছে। গদাধৰ সিংহৰ মৈদামটো আটাইতকৈ ডাঙৰ মৈদাম, এইটো কথা আমি সকলোৱে জানো। তাৰোপৰি আমি মৈদাম পদ্ধতিটো যে আহোম যুগত প্ৰথম চলাইছিলে, প্ৰথম চাউলুং চুকাফাকে মৈদাম দিছিল। চাউলুং চুকাফাৰ পাছৰ পৰা ক্ৰমাগতভাৱে ৰজাসকলক মৈদাম দিয়াৰ ব্যৱস্থা কৰিছিল। আৰু সেই যিসকল ৰজাৰ মৈদামৰ কাষে কাষে সৰু সৰু মৈদাম দিছিল, তেওঁলোকৰ ল'ৰা ছোৱালীবিলাকক এইবোৰ পেট মৈদাম বুলি কয়। এনেধৰণে চৰাইদেউৰ মৈদাম লগত সংগতি আমাৰ এই মৈদামো আছে, কিন্তু কাৰ প্ৰকৃততে এই মৈদামটো আমি ঠাৱৰ কৰিব পৰা হোৱা নাই। এই শধৰা পুখুৰী এটা আছে বুলি কৈছে, ওচৰতে আছে হয়তো। এই পুখুৰীটো আপুনি দেখিছে, এইটো পুখুৰী এই জেগাটো বালিময় আছিল নেকি বাৰু? যেতিয়া জেগাটো বালিময় আছিল বুলি এতিয়া ক'ব পৰা হৈছে, যিহেতু বালি ওলাই আছে। কিন্তু ইয়াত শ ধোৱা অৰ্থটো এইকাৰণেই আমি ক'ব বিচাৰোঁ যে শ ধুই
মৈদাম দিছিলে শবিলাক ধুইছিলে দাম যিসকল হৈছিল তেওঁলোকৰ শটো তাতে ধুই মেলি পৰিষ্কাৰ কৰি মৈদাম দিছিল। গতিকে সেই এটা পৰম্পৰাগত ৰীতি নীতি পদ্ধতিত এই মৈদামটো কিন্তু ইয়াত প্ৰতিষ্ঠিত কৰা বুলি আমি ঠাই কৰোঁ। আজি আপোনালোকে পূজন কৰিছে নেকি? আমি পূজাটো আমি এই মৈদাম এতিয়া অৰ্পণ কৰাৰ পাছতে আমাৰ তাতে তেওঁলোকৰ কাৰণে এখন পাং দিয়া হৈছে। আজিৰ দিনটোৱেই গোটেই মৈদামসকলক অৰ্থাৎ দামসকলক পূজাৰ কাৰণেইতো আজি এই মৈদাম মেফি এই 8-9খন মানে পাঙৰ সৈতে আজি সমগ্ৰ আহোম জনগোষ্ঠীটোৰ লগতে অন্যান্য জনগোষ্ঠীসকলকো সাঙুৰি লৈ মূল পূজাৰ ভাগ এতিয়াহে নেকি? মূল পূজাৰ ভাগ তাতে পূজা নিৰ্ণয় কৰি থোৱা আছে ৰেন এটা। কিন্তু আমি আচলতে পূজা মৈদামতে দিব লাগে, মৈদামবিলাকত দিয়া হ'ব। ধন্যবাদ।